ঘটনা সংঘটিত হৈছিল লাউখোৱাৰ গৰাজানত। এই ঘটনাত বিয়াৰ 3 দিন পূৰ্বে পিতৃ মাতৃ আৰু ভগ্নীক নৃশংসভাৱে হত্যা কৰিছিল আন এগৰাকী যুৱক। অনুপম সৰকাৰ নামৰ আন এগৰাকী যুৱককো সেই ঘটনাত মৃত্যু হৈছিল। 4 গৰাকীৰ মৃতদেহ পোৱা গৈছিল। কিন্তু ঘটনা কোনে সংঘটিত কৰিছিল তাক লৈ প্ৰশ্ন আহিছিল আৰু অৱশেষত মূল অভিযুক্ত বাবুল সৰকাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এয়াই হৈছে বাবুল সৰকাৰ। সেই দিনটোত এনেদৰে আৰক্ষীৰ ওচৰত মন্তব্য কৰিছিল। উল্লেখ্য যে এই ঘটনাৰ সৈতে জড়িত থকা এইগৰাকী বাবুল সৰকাৰে সেই দিনটোত আৰক্ষীৰ সন্মুখত আহি কথা কৈছিল। সেই দিনটোত এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছিল। কিন্তু এইগৰাকীয়ে যে মূল অভিযুক্ত আজি পোহৰ লৈ আহিছে। অন্যতম ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত। উল্লেখ্য যে গৰাজানৰ ঘটনাৰ মূল অভিযুক্ত সেই দিনটোত মন্তব্য কৰিছিল। সেই দিনটোত তেওঁ কৈছিল এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছিল আৰু ঘটনা কেনেদৰে সংঘটিত হ'ল সেই সন্দৰ্ভত মন্তব্য কৰিছিল। আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত যে কেনেদৰে ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত আমি আপোনালোকক জনাব বিচাৰিছো আৰু লগতে উল্লেখ কৰিব বিচাৰিছো যে এই ঘটনাৰ দিনা এই ঘটনা সংঘটিত হোৱাৰ দিনটোত এনেদৰে মন্তব্য কৰিছিল আৰক্ষীৰ আগত বাবুল সৰকাৰে। সেই বাবুল সৰকাৰে এতিয়া আৰক্ষীৰ জালত পৰিছে। বাবুল সৰকাৰে সেই ঘটনাৰ দিনটোত কেনেদৰে মন্তব্য কৰিছিল সেই মন্তব্যও আমাৰ হাতত আছে। এই বাবুল সৰকাৰে যে হত্যাকাণ্ডৰ লগত জড়িত আছিল কোনেও গম পোৱা নাছিল। অৱশেষত আজিৰ দিনটোত পোহৰ লৈ আহিছে এই তথ্য আৰু তাৰ পিছত আৰক্ষীয়ে বৰ্তমান সময়ত জেৰা চলাই আছে। উল্লেখ্য যে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত বাবুল সৰকাৰে সেই ঘটনাৰ দিনটোত কেনেদৰে মন্তব্য কৰিছিল সেই মন্তব্য আমি শুনাই ল'ব বিচাৰিছো। আপোনাৰ কি নাম? মোৰ নাম অমল সৰকাৰ। আপোনাৰ ঘৰ ক'ত? ইয়াতে ওচৰতে। আপোনাৰ খুৰা হয়। দেখা গৈছে এই ঘৰখনতে মানে বিবাহৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু অহা বুধবাৰ বিয়া বুলি আমি খবৰ পাইছোঁ। 5 দিন মান আছে। 5 দিন মান আছে। কওকচোন কেনেকৈ হ'ল ঘটনাটো? আপুনি নিজে প্ৰত্যক্ষ কৰিছে। প্ৰথম আপুনি প্ৰত্যক্ষ কৰিছিলে? মই একচুৱেলি আগতে দেখিছোঁ, তেতিয়ালৈকে কোনো অহা নাছিলে। মই একচুৱেলি ৰাতি। আপুনি কেনেকৈ গম পালে? মই ৰাতি একচুৱেলি নিমন্ত্ৰণ কৰিব যাওঁ। বিয়াৰ যোনটো নিমন্ত্ৰণ আছে ৰাতি হে কৰোঁ। আজি ৰাতি যেতিয়া অলপ লেটকৈ আহিছোঁ 8:20 মান 8:18 তেতিয়া হৈছে ফোন কৰিছোঁ টাইম চাই ক'লোঁ 8:20 মান এতিয়া। তো 8:20 মান আহিছোঁ লিষ্ট ল'বলৈ। লিষ্ট লৈ যাম ঘৰত যাম তেতিয়া দেখোন পুৰা 4জন পৰি আছে ব্লাড পৰা এনেকৈ পৰি আছে। পাছত মই খুৰাক ফোন কৰিলোঁ, মোৰ ভাইটিক ফোন কৰিলোঁ। সিহঁতে চব মানুহ লৈ আহিছে তেনেকৈ। কিবা চোকা ওচৰ পাইছে নেকি? কিবা হাতী আছে তেনেকুৱা পাইছে? পৰা আছে। কি চোকা ওচৰ আছে? কেনেকৈ দাও গোটা আছে পৰা। দাও এটা আছিলে ন? আচ্ছা। 3জনী আপোনাৰ পৰিয়ালৰ? 3জনী আমাৰ পৰিয়ালৰ। কি নাম? জয়স্মিতা সৰকাৰ আৰু সুৰধনী সৰকাৰ, গুণধৰ সৰকাৰ। যিজনী ছোৱালীৰ বিবাহ ঠিক হৈছিলে সেই ছোৱালীজন ঘৰত নাছিল নেকি? নাই, সি ঘৰত নাথাকে। সি ক'ত থাকে? তাই থাকে নগাঁও তাত চাকৰি কৰি আছে। কিহৰ চাকৰি কৰে? টিচাৰ হয়। চৰকাৰী চাকৰি নে? চাৰ্ভিচ টিচাৰ চৰকাৰী। কোন স্কুলত কৰে? স্কুলটোৰ নাম গম নাপাওঁ আমি। টেটত পাইছিলে? টেটৰ শিক্ষয়িত্ৰী। কাৰ লগত বিয়া ঠিক হৈছিলে? ইয়াতে বিয়া ঠিক হৈছিলে চাইদৰ কুশল সৰকাৰ বুলি কয়। কুশল সৰকাৰৰ লগত। দেখা গৈছে ইয়াত এটা মৃতদেহ পৰি আছে, এতিয়ালৈকে চিনাক্ত হোৱা নাই। আপোনাৰ পৰিয়ালৰ মানুহ নহয় বুলি ইতিমধ্যে আপোনালোকে কৈ আছে। এইটো কোন হ'ব পাৰে এজনী? এতিয়া আমি এইটো ইমান আইডিয়া নাই, কিন্তু এতিয়া ছোৱালীজনী আছে আৰু ভাইটি এজনী আছে। ভাইটিজন আহিব এতিয়া চাগে, আহিছে চাগে, ওচৰতে আহি পাইছে। আৰু হেৰি ভণ্টিজনী আছে ৰূপহী থানাত আছে চাগে। তাই আহিলে গম পাম। মানে ঘৰত কোনো নাছিল নেকি? বিষয়ে আমি ইমান আইডিয়া। ঘৰত বেলেগ কোনো নাছিলে নেকি? নাই, কোনো নাছিলে। এই 4জন পৰি আছিলে। মই যেতিয়া চাইছোঁ, চোৱাৰ পাছত মোৰ ভাইটিক ফোন কৰিছোঁ, খুৰাক ফোন কৰিছোঁ, সিহঁতে মানুহ লৈ আহিছে। আপোনালোকৰ কি সন্দেহ হয় কথা? সন্দেহ এতিয়া আমি ইমান ক'ব নোৱাৰোঁ। ছোৱালী আছে, ডাঙৰ ছোৱালীজনী আছে। ই আহিলেহে তাৰ ভিতৰৰ কথা কিবা কিবি থাকিবও পাৰে। বেলেগ কোনোবা প্ৰেমজনিত কিবা হ'ব পাৰে নেকি? হ'ব পাৰে, তেনেকুৱা কিবা হ'ব পাৰে। আমি এইটো কোৱাটো সম্ভৱ নহয়। তেনেকুৱা হ'ব পাৰে? তেনেকুৱা হ'ব পাৰে। হয়তো সেই ডাঙৰ ছোৱালীজন যাৰ বিয়া ঠিক হৈছিলে সেইজনে ক'ব পাৰিব। তাৰ লগত যদি কোনোবা কিবা আছে? এতিয়া আমাৰ পুলিচ কিবা কিবি সুধিছিলে, মই কৈছোঁ তেনেকুৱা কিবা হ'ব পাৰে। ছোৱালীজনীক এতিয়া আছে। ছোৱালীজনীক। আপোনাৰ কি নাম? মোৰ নাম অমল সৰকাৰ। আপোনাৰ ঘৰ ক'ত? ইয়াতে ওচৰতে। আমি উল্লেখ কৰিব বিচাৰিছো যে এই ঘটনা সংঘটিত হোৱাৰ দিনটোত এইগৰাকীয়ে মন্তব্য দিছিল আৰু তাৰ পাছতে বহু তথ্য পোহৰ লৈ আহিছে। উল্লেখ যে নিজৰ নাম অমল সৰকাৰ বুলি মন্তব্য কৰিছিল।
উল্লেখ যাৰ নিজৰ নামটো অমন চৰকাৰ বুলি কৈছিল আৰু এইগৰাকীয়ে সেই হত্যাকাণ্ড সংঘটিত হোৱাৰ মূল অভিযুক্ত বুলি কৈছে গতিকে সেই দিনটোত মন্তব্য কৰিছিল সেই দিনটোত এনেদৰে সাংবাদিকৰ আগত মন্তব্য কৰিছিল আৰক্ষীৰ আগতো তেওঁ বক্তব্য দিবলৈ গৈছিল সেই দৃশ্য আমাৰ হাতত আছে আৰক্ষীৰ আগতো বক্তব্য দিবলৈ গৈছিল এনেকুৱা ঘটনা সংঘটিত হোৱাৰ পিছত এনেদৰে বিস্ফোৰক মন্তব্য কৰা কেনেদৰে ঘটনা প্ৰত্যক্ষ কৰিছিল এইগৰাকী এই হত্যাকাণ্ডৰ লগত জড়িত আছে নে নাই সেই সন্দৰ্ভত আৰক্ষীয়ে পৰৱৰ্তী সময়ত স্পষ্ট কৰিব কিন্তু ঘটনা সংঘটিত হোৱাৰ অন্যতম এগৰাকী মূল অভিযুক্ত বুলি কৈছে মূল অভিযুক্ত বুলি কোৱা হৈছে এইগৰাকীক নিজৰ নাম অমন চৰকাৰ বুলি কৈছে আমি যিমান দূৰ তথ্য লাভ কৰিছোঁ অমন চৰকাৰ ওৰফে বাবুল চৰকাৰ বুলি বিভিন্নজনে মন্তব্য কৰিছে আৰু লগতে উল্লেখ কৰিছোঁ যে এইগৰাকীয়ে সেই ঘটনাৰ মূল অভিযুক্ত আৰু প্ৰথমে আহি দেখিছিলোঁ বুলি সেইদিনা মন্তব্য কৰিছিল তাৰ পিছত আৰক্ষীৰ চকুত ধূলি দি সাৰি যাবলৈ চেষ্টা কৰিছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে মূল অভিযুক্তই কেনেদৰে কৌশলেৰে এই ঘটনা সংঘটিত কৰিছিল এই হত্যাকাণ্ড সংঘটিত কৰিছিল এই সকলোবোৰ তথ্য লাহে লাহে পোহৰলৈ আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390